এছৰ জৰিয়তে তামাৰ হাতত খিলঞ্জীয়া মুছলমানক হাৰাশাস্তিৰ অভিযোগ গোলকগঞ্জ বিধানসভা সমষ্টিৰ অক্সিগুৰি আৰু নাটাবাৰী গাঁৱত মুঠ 223 জন জীৱিত ভোটাৰক মৃত বুলি ভুৱা অভিযোগ দাখিল একাংশ বিজেপি কৰ্মীয়ে ভুৱা অভিযোগ দাখিল কৰাৰ অভিযোগ উত্থাপন হৈছে এপিনে ভুৱা অভিযোগকাৰীৰ বিৰুদ্ধে তামাৰহাট থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে 223 জনকৈ দেখি মুছলমান ভোটাৰৰ লগতে স্বয়ং বিএলৰ নামত এনে অভিযোগ দাখিল কৰাক লৈ জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন সমস্যাটো অতি শীঘ্ৰে সমাধান নহলে তীব্ৰ আন্দোলনৰ সংকাৰ স্থানীয় দল সংগঠনৰ এছাৰত যি জালিয়াতি হৈ আছে গোটেই অসম জুৰি বিশেষকৈ ধুবুৰী জিলাৰ বিলাসীপাৰা সমষ্টি আৰু আমি আছো কি কয় গোলকগঞ্জ সমষ্টিত আমি প্ৰতিদিনে দেখি আছো যে গাঁৱে গাঁৱে শতাধিক মানুহৰ নামত ভুৱা অভিযোগ আহিছে যে সিহঁতে মৃত কিন্তু এইবোৰ সকলো বিচাৰ কথা জীৱিত মানুহ আপোনালোকে যিমান মানুহ দেখি আছে আমি সংগঠনৰ দেখি জনগোষ্ঠীয় মঞ্চত 3-4 জন বাদে যিমানখিনি মানুহ দেখি আছে সকলো জীৱিত মানুহ এইখিনি মানুহৰ নামত নিজৰে গাঁৱৰ মানুহ এজন হল গৌতম ৰায় এজন হল গোপাল সাহা একে গাঁৱৰ মানুহ সিহঁতে কমপ্লেইন দিছে যে 223 জন মানুহৰ নামত যে সিহঁতে বলে মানে মৃত যে ইয়াৰ বিৰুদ্ধে আমি এফআইআৰ দিব আহিছো তামাৰহাট থানাত প্ৰথমে এফআইআৰ নোলোৱাৰ পিছত আমি সিডিসি স্যার গোলকগঞ্জৰ সিডিসি স্যাৰক ফোন কৰিছো সিডিসি স্যাৰে ডাইৰেকশন দিছে এফআইআৰ ল'ব লাগে এতিয়া যি হওক এফআইআৰ হেক কথা নহয় প্ৰথম কথা হল যোৱাকালিও কৈছো আজিও কওঁ ইয়াৰ আগতো কৈছো মই গোলকগঞ্জ সমষ্টি বিলাসীপাৰা সমষ্টিৰ প্ৰত্যেকজন ভোটাৰক অনুৰোধ কৰিছো বাৰবাৰ অনুৰোধ কৰিছো আপোনালোকে বিএলৰ এপত চেক কৰক আপোনালোকে হয়তো গমেই নাপায় আমাৰ বহুত মানুহে গম নাপায় যে তাৰ নামত কি কমপ্লেইন হৈ আছে কি কৰ সাজিৰে তাৰ নাম কাটাৰ ব্যৱস্থা হৈ আছে গতিকে আপোনালোকে সকলোৱে চেক কৰি চাওক এছাৰত যি জালিয়াতি হৈ আছে